মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ ওলাইছোঁ 3.1ৰ গণিতসমূহ। গতিকে সময় নষ্ট নকৰি বলা আমি 1 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। ইয়াতে 1 নম্বৰটোত কি দিয়া আছে চোৱা। ৰহিমে জীয়কক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়া বয়সৰ 7 গুণ আছিল। ৰহিমে কাক ক'লে? জীয়েকক ক'লে। কি বুলি ক'লে যে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম। প্ৰশ্নটো ভালদৰে পঢ়িবা, এবাৰ দুবাৰ নহয় 3বাৰ 4বাৰ যিমানবাৰ বুজি নোপোৱা সিমানবাৰ পঢ়িবা, কিয়নো আমাৰ প্ৰশ্নটোতে আমাৰ এনচাৰটো লুকাই আছে, হয়নে? ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে লৈখিকভাৱে প্ৰদৰ্শন কৰা। গতিকে চোৱা 3.1 1 নম্বৰ সমাধানটো। প্ৰশ্নটো লিখি নাথাকোঁ, তোমালোকে কিতাপখন ওচৰত লৈ ল'বা। সমাধান আমি প্ৰথমতে ধৰি ল'ব লাগিব। ধৰা হ'ল ৰহিমৰ বৰ্তমান বয়স। ৰহিমৰ বৰ্তমান বয়স X বছৰ আৰু জীয়েকৰ কিমান বুলি কৈছে প্ৰশ্নটোত পঢ়ি চোৱা। ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়া বয়সৰ 7 গুণ আছিল। আমি জীয়েকৰ বয়স কি বুলি ধৰিম? Y বছৰ ধৰিম। তেওঁৰ জীয়েকৰ বৰ্তমান বয়স Y বছৰ ধৰিম। জীয়েকৰ বৰ্তমান বয়স Y বছৰ। এতিয়া কি বুলি কৈছে? 7 বছৰ আগৰ কথা কৈছে, হয়নে? গতিকে ইয়াতে লিখি লওঁ 7 বছৰ আগতে। 7 বছৰ আগতে ৰহিমৰ বয়স কিমান হ'ব? আগৰ কথা কৈছে, গতিকে মাইনাছ হ'ব। ৰহিমৰ বয়স 7 বছৰ আগতে কিমান হ'ব? X - 7। আকৌ তেওঁৰ জীয়েকৰ বয়স, ডাইৰেক্ট জীয়েকৰ বয়স দিলোঁ। জীয়েকৰ বয়স Y - 7। গতিকে এতেকে চোৱা, এতেকে কি আমি প্ৰশ্নমতে চোৱা। প্ৰশ্নমতে কি বুলি কৈছে যে জীয়েকৰ 7 বছৰ আগত ৰহিমৰ কিমান আছিল? 7 গুণ আছিল। গতিকে X - 7 = Y - 7 × 7। গতিকে চোৱা X - 7 ইয়াতে 7টো দুটাৰ লগতে ইনটু কৰা, 7 × Y 7Y - 7 × 7 49। গতিকে X - 7Y টো ইয়াতে প্লাছ আছে, মাইনাছ হ'ব। 7Y = 7 - 7টো সেইফালে গ'লে কি হ'ব? -49 + 7 হ'ব। তাৰপিছত চোৱা X - 7Y = কিমান হ'ব? -42। এইটো সমীকৰণ 1। তাৰপিছত আকৌ কি কৈছে চোৱা, ইয়াতে প্ৰশ্নত চোৱা আকৌ কৈছে কি? আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম। এইটো বনাই লোৱা। চোৱা আকৌ 3 বছৰ পিছত ৰহিমৰ বয়স হ'ব X + 3 আৰু তেওঁৰ জীয়েকৰ বয়স
জীয়েকৰ বয়স y+3 প্ৰশ্নমতে কিমান হ'ব কিমান গুণ কৈছে গতিকে প্ৰশ্নমতে 3 গুণ হয়নে x + 3 = 3 × y+3 জীয়েকৰ 3 গুণ গতিকে x + 3 3টো দুটাৰ লগতে ইনটু হৈ আছে thrice y + 9 x + thrice y টো এইফালে লৈ আহা মাইনাছ thrice y এইফালে 3টো প্লাছ হৈ আছে এইফালে গ'লে কি হ'ব মাইনাছ গতিকে x - thrice y = 6 এইটো হৈছে সমীকৰণ 2 বুজি পাইছানে প্ৰশ্নত যিখিনি দিয়া আছে প্ৰশ্নমতে আমি কৰি গৈছোঁ তাৰ পিছত চোৱা এতেকে সমীকৰণ 1 আৰু 2 হ'ল পৰিস্থিতিটোৰ বীজীয়ভাৱে প্ৰদৰ্শন তাৰপিছত চোৱা জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিম এতিয়া চোৱা সমীকৰণ 1 পৰা কি আছে x - 7y = -42 ইয়াতে আমি যিকোনো এটা চলক ৰাখি থওঁ x টো ৰাখি থওঁ এইফালে 7y টো মাইনাছ আছে এইফালে গ'লে কি হ'ব প্লাছ হ'ব গতিকে প্লাছটো আগতে লিখোঁ 7y - 42 এইটো হৈছে আমাৰ সমীকৰণ ইয়াৰ পৰা আমি চোৱা এইখিনি মই সেইটো পেজতো লিখি দি আছোঁ চোৱা সমীকৰণ 1 পৰা এতিয়া বুজি পোৱাত ভাল হ'ব চোৱা সমীকৰণ 1 পৰা পোৱা সমীকৰণটো লিখা x - 7y = -42 x টো ৰাখি থোৱা 7y টো এইফালে লৈ যায় +7y হ'ব -42 এতেকে আমি x আৰু y ৰ মান উলিয়াই ল'ম x ৰ যিকোনো মান ধৰি লোৱা y ৰ যিকোনো মান ধৰি লোৱা ইয়াতে x ইয়াতে y বহাই দিয়া এইটো a আৰু এইটো b গতিকে ইয়াতে আমি 7y ইয়াতে আমি প্ৰথমতে y ৰ মান 6 ধৰি লওঁ 6 ধৰি ল'লে 7 × y ৰ মান 6 লৈছোঁ -42 তেতিয়াহ'লে 42 - 42 = কিমান হ'ব 0 যদি y আমি 6 ধৰোঁ x কিমান হ'ব 0 হ'ব আকৌ y যদি আমি 7 ধৰোঁ তেতিয়াহ'লে 7 × 7 - 42 7 × 7 49 - 42 = কিমান হ'ব 7 গতিকে আমি যদি x 7 y 7 ধৰোঁ x 7 ওলাব আকৌ সেইদৰে দ্বিতীয়টো সমীকৰণৰ পৰা এতেকে সমীকৰণ 2 ৰ পৰা 2 নম্বৰ সমীকৰণটোত আছে x - thrice y = 6 x টো ৰাখি থোৱা y টো লৈ যোৱা thrice y + 6 এতেকে ঠিক আগৰটোৰ নিচিনাকৈ x y টো উলিয়াই লোৱা তে x ইয়াতে y তোমালোকে যিকোনো এটা মান ধৰি লোৱা এইটো p লিখিবা এইটো q লিখিবা এতেকে আমি প্ৰথমতে y = 0 ধৰিম 0 ধৰিলে কিমান হ'ব 3 × 0 + 6 গতিকে 0 + 6 হ'লে 6 হ'ব গতিকে y ৰ মান যদি আমি 0 ধৰোঁ x ৰ মান 6 হ'ব আকৌ y ৰ মান যদি আমি 1 ধৰোঁ তেতিয়াহ'লে 3 × 1 + 6 3 + 6 হ'লে হ'ব 9 গতিকে y ৰ মান আমি 1 ধৰিলে x হ'ব 9 বুজি পাইছানে এতিয়া আমি কি কৰিব লাগিব এতিয়া তোমালোকে এনেকৈ লিখি ল'বা a = কি পাইছোঁ আমি 0,6 হয়নে এইটো a হৈছে 0,6 b হৈছে x 7 y 7 0,6 b টো হ'ব 7,7 আকৌ এইটো p টো হ'ব 6,0 আকৌ q টো হ'ব 9,1 এইটো আমি লেখচিত্ৰ অংকন কৰিব লাগে এতিয়া যেহেতু আমি ড্ৰাফ্ট পেপাৰত লাগিব তোমালোকে ড্ৰাফ্ট পেপাৰ আনি ল'বা মই আজি ড্ৰাফ্ট পেপাৰ আনা নাই গতিকে মই এইটো হোৱাইট কপিতে তোমালোকক দেখাই দিছোঁ তোমালোকে গ্ৰাফ পেপাৰত আঁকিবা নহ'লে যাৰ নাই ভিডিঅ'টো চাই থকা সময়ত
এইবিলাক বহি থাকি ল'লে হ'ল খালিকৈ মানটো তোমালোকে নিজাকৈ শুদ্ধকৈ দি ল'বা চোৱা এতিয়া ইয়াতে 10 একক মই 10টা সৰু বৰ্গক 1 একক ধৰি লওঁ চোৱা এনেকৈ আষ্টানাৰ লগে লগে তোমালোকে 10 বৰ্গক 1 একক ভৰি ধৰি চিন দি যাবা তেতিয়াহ'লে আৰু একেলগে হৈ যাব অসুবিধা নহয় গ্ৰাফ পেপাৰ আনিবা প্লিজ তোমালোকে গ্ৰাফ পেপাৰত থাকিলে ভাল হ'ব তাৰে ইফালে চোৱা এইটো হৈছে y ঠিক এইফালেও এনেকৈ আঁকি ল'বা চোৱা 1 2 3 4 তুমি ইয়াতে চাই ল'বা 9 আছে ন এক্সৰ মান 9 আছে গতিকে আমি এটা দুটা বেছিকৈ লওঁ এইটো হৈছে x অক্ষ আৰু এইটো হৈছে y অক্ষ ইয়াতে 0 এই ইয়াতে 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 গতিকে আমি এত কিমান আছে এত কি আছে 06 হয়নে ইয়াতে x to 0 6 to ইয়াতে হ'ব 06 হলে ইয়াতে হ'ব হয়নে ইয়াতে এটা চিন দি লোৱা তাৰে পিছত বিট কি আছে 7 7 বিট আছে 7 7 মই এই কাৰণে অসুবিধা হ'ব কাৰণে ইয়াতে লিখি লৈছো 7 7 হ'ব ইয়াতে চোৱা ইয়াতে হৈছে 7 এইটো 7 আকৌ ইফালেও 7 এই স্কেলৰ সহায়ত আমি আঁকিব লাগিব ইয়াতে 7 7 এইটো এতিয়া সংযোগ কৰি দিয়া ধুনীয়াকৈ সংযোগ কৰি দিয়া হ'ল এতিয়া মানটো বহাই দিয়া এইটো আছিলে a এইটো আছিলে 0 6 0 আৰু এইটো আছিলে b এইটো আছিলে 9 1 ইয়াৰে সমীকৰণটো কি আছিলে x - 7y = -42 তাৰে পিছৰ 2 নম্বৰ সমীকৰণটো কি 2 নম্বৰ সমীকৰণটো আছে সৰি এইটো 06 এইটো 06 আছিল দেই এইটো 06 আকৌ 2 নম্বৰ সমীকৰণটোত আছে pq 60 ইয়াতে চোৱা ইয়াতে 6 y টো আছে 0 গতিকে ইয়াতে হ'ব তাৰে পিছত চোৱা তাৰে পিছত q2 কি আছে q2 আছে 9 1 9 x অক্ষত 9 আৰু y অক্ষত কিমান 1 তোমালোকক নেক্সট মই গ্ৰাফ পেপাৰত আঁকি দিম আজি গ্ৰাফ পেপাৰ নাই কাৰণে মই আঁকা নাই এইটো আকৌ সংযোগ কৰি দিয়া এইটো হৈছে 06 p খ আৰু এইটো হৈছে q2 হৈছে 9 1 এতিয়া চোৱা এই সমীকৰণটো আছিল 2 নম্বৰ সমীকৰণটো আছিল x - 3y = 6 হয়নে এতিয়া আমি হেকত এটা লাইন লিখি দিব লাগিব চোৱা আৰু স্কেলটো ধৰা নাই আমি স্কেলটো ইয়াতে স্কেলটো লিখি দিবা স্কেল x অক্ষত আমি 10টা সৰু বৰ্গ কিমান ধৰিছো 10টা সৰু বৰ্গ = কিমান 1 একক হয়নে একে আমি 10টা সৰু বৰ্গ মান কিমান লৈছো 10টা সৰু বৰ্গ ইয়াতে 1 একক লৈছো হয়নে তাৰে পিছত চাবা y কক্ষটো হেনেকুৱা y অক্ষত 10টা সৰু বৰ্গ = 1 একক তলত এটা লাইন লিখি দিবা যে ABA সমীকৰণ 1 নিৰ্ণয় লেখ আৰু PQ
পি কিউ এই সমীকরণ দুইৰ নির্ণয় লেখ এইটোৱে হৈছে আমাৰ 1 নম্বৰটোৰ সমাধান। গতিকে আহা আমি 2 নম্বৰ প্ৰশ্নলৈ একবাৰো চোৱা। 2 নম্বৰটোত কি দিয়া আছে, এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকাত। কি বুলি কৈছে যে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট কিনে আৰু 6টা বল কিনে কিমান টকাত 3900 টকাত। কিন্তু ইয়াতে এখন বেট বা এটা বলৰ দামটো কিন্তু দিয়া হোৱা নাই, হয়নে? সেইটো আমি ধৰি ল'ব লাগিব। চোৱা পিছৰখিনি চোৱা, পিছত তেওঁ 1300 টকাত একে ধৰণৰ এখন বেট আৰু 3টা বল কিনি সেই একেখন বেট আৰু 3টা বল কিনি কিমান টকাত 1300 টকাত। এই পৰিস্থিতিটোক বীজীয় আৰু লৈখিকভাৱে জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা বা বৰ্ণনা কৰা। ইয়াতে এখন বেট আৰু এটা বলৰ দাম দিয়া নাই, কিন্তু ইয়াতে কি বুলি কৈছে যে 3খন বেট আৰু 6টা বলৰ দাম 3900 টকা হ'লে 900 টকা। আকৌ ইয়াতে আৰু এটা কথা কৈছে যে সেই একেখন এখন বেট আৰু 3টা বল কিনে 1300 টকাত। গতিকে আমি বেট আৰু বলৰ দামটো ধৰি ল'ম। চোৱা একেবাৰে সহজ। 3.1 2 নম্বৰটোৰ সমাধান। প্ৰথমতে আমি ধৰি ল'ম, ধৰা হ'ল এখন বেটৰ দাম x টকা আৰু আন এটা বলৰ দাম আৰু এটা বলৰ দাম কিমান টকা y টকা। গতিকে প্ৰশ্নমতে কি কৈছে, প্ৰশ্নমতে কৈছে যে 3খন বেট 3 × x thrice x প্লাছ 6টা বল 6 × y 6y ইজিকেল টু কিমান কৈছে 3900 টকা। এইটো হৈছে 1 নম্বৰ সমীকৰণ। দেখিছানে? প্ৰশ্নটো পঢ়ি কেনে বনাই লোৱাটোৱে অলপ ক্ৰিটিকেল। বনাই ল'ব পাৰিলে আৰু তুমি গোটেইখিনি একদম সহজতে কৰিব পাৰিবা। প্ৰশ্নটো দুবাৰমান পঢ়িলে আহি যাব। তাৰপিছত আকৌ দ্বিতীয় পৰ্যায়ত কি কৈছে যে আকৌ এখন বেট x প্লাছ আৰু 3টা বল কিমান টকাত কিনিলে 1300 টকাত। এইটো সমীকৰণ 2 হৈ গ'ল। এতেকে সমীকৰণ 1 আৰু 2 এ হ'ল পৰিস্থিতিটোৰ বীজীয়ভাৱে প্ৰদৰ্শন। এতিয়া আমি জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিম। এতেকে চোৱা জ্যামিতিক প্ৰদৰ্শন। জ্যামিতিক প্ৰদৰ্শনটো চোৱা সমীকৰণ 1 পৰা এক নম্বৰ সমীকৰণৰ পৰা আমি কি পাইছিলোঁ thrice x প্লাছ 6y ইকুৱেল টু কিমান 3900। ইয়াতে আমি thrice x টো কমন ল'ব পাৰোঁ, x প্লাছ twice y টো থাকি যাব আৰু 3900। ইয়াতে 3টো ইয়াতে ইনটু আছে, সেইফালে গ'লে ডিভাইড হ'ব x প্লাছ twice y ইকুৱেল টু 3900 বাই 3 3 1 জাৰ 3 3 2 জাৰ 9 3 3 জাৰ 9। এতেকে x প্লাছ twice y ইকুৱেল টু কিমান হ'ল 1300। ইয়াতে আমি x টো ৰাখি থ'লে সেইফালে গুচি যাব x ইকুৱেল টু 1300 মাইনাছ twice y। গম পাইছানে? এইটো ইয়াতে আমি y মান উলিয়াব লাগে। চোৱা এতিয়া x ৰ মান উলিয়াব লাগে, y ৰ মান কিবা এটা ধৰি লৈ তোমালোকে যিকোনো এটা ধৰি ল'ব পাৰা।
এটা কথা মনত ৰাখিবা যে এনেকুৱা মান ধৰিবা যাতে 1300 ইয়াৰে ওচৰা ওচৰি হয়। তোমালোকে 1 বা 2 ধৰিলে কিন্তু নহ'ব, তেতিয়া আমি জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিব নোৱাৰিম লেখচিত্ৰত। গতিকে ইয়াতে আছে 1300। প্ৰথমতে আমি ৱাইৰ মান কিমান ধৰিম? 300 ধৰিম। 300 ধৰিলে কিমান হ'ব? 1300 মাইনাছ 2 ইনটু ৱাই আছিল 300। 1300ৰ পৰা 600 গ'লে কিমান থাকিব? 700 থাকিব, হয়নে? গতিকে আমি যদি ৱাই যদি 300 ধৰোঁ, এক্স কিমান হ'ব? 700। তাৰে পিছত চোৱা, যদি আমি ৱাই 500 ধৰোঁ, আকৌ ৱাই যদি আমি 500 ধৰোঁ, ৱাই ইজ ইকুৱেল টু 500 ইজ ইকুৱেল টু কিমান হ'ব? 1300 মাইনাছ 2 ইনটু 500 ইজ ইকুৱেল টু 1300 মাইনাছ 1000 300। গতিকে আমি ৱাই যদি 500 ধৰোঁ, তেতিয়াহ'লে আমাৰ এক্স হ'ব কিমান? 300, হয়নে? তাৰে পিছত 2 নম্বৰ সমীকৰণটো চোৱা। সমীকৰণ 2ৰ পৰা কি পাওঁ? এক্স প্লাছ থ্ৰাইছ ৱাই ইজ ইকুৱেল টু 13। গতিকে এক্স ৰাখি থোৱা, এইটো লৈ যোৱা, কিমান হ'ব? 1300 মাইনাছ থ্ৰাইছ ৱাই। এতেকে আগৰটোৰ নিচিনাই এক্স আৰু ৱাইৰ মান বহাই লোৱা। এক্স ৱাই যিকোনো এটা মান ধৰা। সাপোজ ৱাইৰ মান ইয়াতে 400 ধৰিলোঁ। 400 ধৰিলে কিমান হ'ব? 1300 মাইনাছ 3 ইনটু 400। গতিকে 1300 মাইনাছ 1200 কিমান হ'ব? 100। গতিকে আমি ৱাইৰ মান কিমান ধৰিলোঁ? 400। এক্সৰ মান কিমান ওলাল? 100। আকৌ ৱাই ইজ ইকুৱেল টু কিমান ধৰিম? 300 ধৰিম এবাৰ। 300 ধৰিলে 1300 মাইনাছ 3 ইনটু 300, 1300 মাইনাছ 900 সমান কিমান হ'ব? 400 হ'ব। গতিকে আমি ৱাইৰ মান যদি 300 ধৰোঁ, তেতিয়াহ'লে আমাৰ এক্সৰ মান হ'ব 400। এতিয়া আমি কি কৰিব লাগিব? এইটোক পি দিয়া, এইটোক কিউ দিয়া, নামকৰণ কৰা, আৰু এইটো এ আৰু এইটো বি। এতিয়া আমি লেখচিত্ৰ অংকন কৰিব লাগে, হয়নে? চোৱা, কলম দি আঁকি দিছোঁ, তোমালোকে নহ'লে বুজি পোৱাত অসুবিধা হয়। চোৱা, এনেকৈ আঁচটো টানি ল'বা, 10টা সৰু বৰ্গক এক একক ধৰি চিন দি যাবা, নহ'লে পিছত দিগদাৰী হয়। তোমালোকে লেখ কাগজত মই পিছৰ ভিডিঅ'বোৰত সময় পালে মই লেখ কাগজত আঁকি তোমালোকক দেখুৱাই দিম। একেই কথা, এইবিলাক বহি থকা আৰু লেখ কাগজত আঁকা একেই বহুতৰে। চোৱা, মই লেখ কাগজত আঁকিলেও চাবা বহুতেও এই বহি লৈ কিনে বহি আছে আঁকিবৰ কাৰণে। গতিকে এইটোতো একো অসুবিধা নাই, আঁকি যোৱা। ইয়াতে কিন্তু স্কেলটো বেলেগ ধৰিব লাগিব। ইয়াতে সৰু 10 বৰ্গক ইয়াতে চোৱা 100 একক ধৰিব লাগিব। এইটো হৈছে ৱাই অক্ষ, এইটো হৈছে এক্স অক্ষ, এইটো 0। গতিকে 100, 200, 300, 400, 500, 600, 700, 800, 900। ইয়াতে 100, 200, 300, 400 এনেকৈ বহাই ল'বা। 800, 900। এতিয়া আমাক কি কৈছে? ইয়াতে এ বি চিখিনি লিখি লোৱা। ইয়াত আছে কিমান? 700x, ৱাই আছে 300। আকৌ বিত আছে, এক্সত আছে 300, ৱাইত আছে 500। আকৌ পিত আছে 7 আৰু 3। আকৌ পিত আছে 100, 400। আকৌ কিউত আছে 400, 300। বুজি পাইছা? এতিয়া স্কেল আমি এবাৰ কেনেকৈ ধৰিম? স্কেল এক্স অক্ষত 10টা সৰু বৰ্গ ইজ ইকুৱেল টু 100 একক। এইবাৰ আমি 100 একক ধৰিছোঁ, হয়নে? এইবিলাক ডিফাৰেঞ্চটো 100।
y অক্ষত 10টা বর্গ সৰু বৰ্গ ইকুৱেল টু 100 একক। গতিকে চোৱা আমি ইয়াত আছে কিমান আছে 700 আৰু 300। x অক্ষত আছে 700 মান, y অক্ষত আছে 300। গতিকে y অক্ষত আছে 300, ইয়াতে চিনটো দি লোৱা। তাৰে পিছত আছে কি, তাৰে পিছত আছে x অক্ষত বিত আছে 300 আৰু 500। ইয়াতে 300 আৰু 500টো ইফালে যাব 500। গতিকে এইটো সংযোগ কৰি দিয়া। এইটো আছিল a, এইটো কিমান আছিলে 700 300 আৰু এইটো আছিলে b 300 500। ইয়াৰে সমীকৰণটো আছিলে x + 2y = 1300। তাৰে পিছত p বৰ্গত আছে 100 400, 100 আৰু 400 আকৌ 400 আকৌ কিউত আছে 400 300। তোমালোকে বহীখন ওচৰত লৈ ল'বা। 400 আৰু 300, 400ৰ পৰা 300 এইটো এতিয়া অঙ্কন কৰি দিয়া, সংযোগ কৰি দিয়া। এইটো হৈছে p 100 400, এইটো হৈছে q 400 300। ইয়াৰে সমীকৰণটো আছিলে x + 3y = 1300। মই কলমেদি লিখিছোঁ, তোমালোকে ফুলতো কলমেদি লিখিবা, পেঞ্চিলেদি লিখিবা। গতিকে আমাৰ লেখটো অঁকা হৈ গ'ল। তোমালোকে এনেকৈ ধুনীয়াকৈ আঁকি ল'বা। গ্ৰাফ পেপাৰত এক্সামবোৰত HSLC এক্সামত গ্ৰাফ পেপাৰ দিব তোমালোকক, বোৰ্ডৰ পৰা গ্ৰাফ পেপাৰত আঁকিবা আৰু এনেকৈ ঘৰত বহি থাকিলেও হ'ব, গ্ৰাফ পেপাৰত আঁকিলেও হ'ব। তাৰপিছত তলত এনেকৈ লিখি ল'বা, লিখি দিবা এই দুটা লাইন a b a সমীকৰণ 1ৰ নিৰ্ণয় লেখ। সমীকৰণ 1ৰ নিৰ্ণয় লেখ। আকৌ p q a সমীকৰণ 2ৰ নিৰ্ণয় লেখ। সমীকৰণ 2ৰ নিৰ্ণয় লেখ। গতিকে 2 নম্বৰটো আমাৰ শেষ। এতিয়া চোৱা 3 নম্বৰটো আমি সমাধান কৰোঁ। যিহেতু 3.1ত এই তিনিটাই আছে, গতিকে আমি এটা ভিডিঅ'তে তিনিওটা সমাধান কৰিম। তোমালোকে ভিডিঅ'টো অলপ দীঘল হ'লেও স্কিপ নকৰাকৈ তিনিওটা ভিডিঅ' চাই লোৱা, তিনিওটা সমাধান। চোৱা 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল 160 টকা। ইয়াতে 2 কেজি আপেলৰ কথা কৈছে আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল 160 টকা। এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ল 300 টকা। কিমান দিন পিছৰ কথা কৈছে? এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ল 300 টকা। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু লৈখিকভাৱে প্ৰদৰ্শন কৰা। একেবাৰে সহজ। প্ৰথমতে আমি আপেল আৰু আঙুৰৰ দামটো ধৰি ল'ব লাগিব। চোৱা 3.1ৰ 3 নম্বৰটোৰ সমাধান। ধৰি লোৱা প্ৰথমতে ধৰা হ'ল 1 কেজি আপেলৰ দাম। 1 কেজি আপেলৰ দাম 1 টকা আৰু 1 কেজি আঙুৰৰ দাম আৰু 1 কেজি আঙুৰৰ দাম y টকা। প্ৰশ্নমতে কি কৈছে? প্ৰশ্নমতে আমাক কৈছে 2 কেজি আপেল 2 × x + x প্লাছ 1 কেজি আঙুৰ 1 × y 1y = কিমান 160 টকা। এইটো হৈছে সমীকৰণ 1। আকৌ কি কৈছে চোৱা, যিটো কথা কৈছে প্ৰশ্নত আমি সেইটোৱে লিখিম। আকৌ কৈছে 4 কেজি আপেলৰ দাম
কিমান টকা 4 × x 4x আকৌ 2 কেজি আঙুৰ আমি ডাইৰেক্ট লিখিব পাৰিলে হয় কিন্তু এইটো লাইন লিখি দিছোঁ আঙুৰৰ দাম 2 কেজি আঙুৰৰ দাম 2 × y twice y প্ৰশ্নমতে 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম কিমান কৈছে 300 টকা এইটো হৈছে সমীকৰণ 2 এইটো হৈছে সমীকৰণ 1 1 কেজি আপেল আৰু 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম 160 টকা আকৌ 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম 300 টকা হৈছে সমীকৰণ 2 ইয়াৰ পিছত চোৱা এতেকে সমীকরণ 1 আৰু 2 হল পৰিস্থিতিটোৰ বিজয়ভাৱে প্ৰদৰ্শন এতিয়া আমি কি কৰিব লাগিব জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিব লাগিব জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা জ্যামিতিকভাৱে প্ৰদৰ্শন চোৱা সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 ৰ পৰা twice x plus y is equal to 160 এতেকে y টো ৰাখি থোৱা 160 minus twice x এতেকে আমি x আৰু y ৰ মান কিবা এটা ধৰি লৈ মানটো উলিয়াই লওঁ x আৰু y এতেকে x is equal to আমি 50 ধৰো তেতিয়ালে কি হ'ব 160 minus 2 into 50 160 minus 100 is equal to 60 গতিকে আমি x যদি 50 ধৰো y ৰ মান হ'ব 60 আকৌ x is equal to 60 ধৰিলে কিমান হ'ব 160 minus 2 into 60 160 minus 120 120 গলে থাকিব 40 এতেকে x যদি আমি 60 ধৰো y হ'ব 40 তার পিছত চোৱা সমীকৰণ 2 ৰ পৰা সমীকৰণ 2 ৰ পৰা 4x plus twice y is equal to 300 ইয়াতে চোৱা আমি 2 এটা কমন লব পাৰো twice x plus y is equal to 300 2 if twice x plus y 2 হেফালে লৈ যোৱা 15 এতেকে twice x plus y is equal to 150 এতেকে y টো ৰাখি থৈ দিয়া x টো হেফালে লৈ যোৱা y is equal to 150 minus twice x এতিয়া আমি x ৰ মান আমি প্ৰথমতে আমি x ৰ মান 50 ধৰি লওঁ x is equal to 50 ধৰিলে কিমান হ'ব 150 minus 2 into 50 সমান কিমান হ'ব 150 minus 100 is equal to 50 গতিকে চোৱা প্ৰথমতে x যদি আমি 50 ধৰো y ও আমাৰ 50 ওলাব আকৌ x যদি আমি 60 ধৰো 150 minus 2 into 60 150 minus 120 এটাকে 30 ওলাব এটাকে আমি যদি x ৰ মান 60 ধৰো y ৰ মান আমাৰ 30 ওলাব এটাকে আমি লেখটো অঙ্কন কৰিব লাগে চোৱা এইটো পেজত আকৌ এইটো পেজত নাটিব অলপমান জায়গা আছে চাও চোৱা এতে মই পেনেৰে আঁকিলো প্ৰথমতে y ড্যাশ ইয়াতে এতিয়া 10 একক 10টা সৰু সৰু বৰ্গক 10 একক ধৰিব লাগিব তেতিয়াহে আমাৰ চিত্ৰটো শুদ্ধ হ'ব চোৱা মই
পেনেৰে আঁকিছোঁ, তোমালোকে পেঞ্চিলেৰে আঁকিবা। মই তোমালোকক নহ'লে পেঞ্চিলেৰে আঁকিলে স্পষ্টকৈ বুজি পোৱা নাযায়, সেইকাৰণে মই পেনেৰে আঁকিছোঁ। তোমালোকে গ্ৰাফ পেপাৰত আঁকিবা। চোৱা, এবাৰ সৰু 10টা বৰ্গ 10 একক ধৰিম। এইটো হৈছে 0, এইটো হৈছে x অক্ষ, x, এইটো y। গতিকে এইবিলাক 10, 20, 30, 40, 50, 60, 70। ঠিক এইদৰে 10, 20, 30, 40, 50, 60, 70। বৰ্তমান ইমানলৈ থাকক। আমি স্কেলটো এবাৰ কিমান ধৰিম? স্কেল x অক্ষত 10টা সৰু বৰ্গ ইজ ইকুৱেল টু 10 একক। আকৌ y অক্ষত 10টা সৰু বৰ্গ ইজ ইকুৱেল টু 10 একক। ইয়াতে এ বিখিনি আমি লিখি লওঁ। এ আছে কিমান? ইয়াতে পি কিউ দি ল'বা, এইটো এ বি দি ল'বা। ইয়াত আছে 50, 60, 50 আৰু 60। বিত আছে 60, 40। পি আছে 50, 50 আৰু কিউ আছে 60, 30। বুজি পাইছা? এতিয়া আমি ব্লেক কাগজত আঁকিম। প্ৰথমটো কিমান আছে? এক্স। এ আছে 50 আৰু 60, এইটো কিমান? 50, 50ৰ পৰা 60, 50, 60 আছে এ। আকৌ বিটো কিমান আছে? বিটো আছে 60, 40, বিটো আছে 60, 40, 60 আৰু 40। গতিকে এইটো সংযোগ কৰি দিয়া। এইটো চোৱা, এইটোত আছিল এ, এইটোত আছিলে 50 আৰু 60, আৰু বিটোত আছিলে 60 আৰু 40। ইয়াৰে সমীকৰণটো আছিলে x plus y is equal to 160. Sorry, twice x plus y is equal to 60. তাৰে পিছত পি কিউটো চোৱা, অংকন কৰা। পি আছে 50 আৰু 50, 50, 50 আৰু কিউ আছে 60, 30। আছে 60, 30। এইটো সংযোগ কৰি দিয়া। এইটো হৈছে পিটো আছিলে 50, 50 আৰু কিউ আছিলে 60, 30। ইয়াৰে সমীকৰণটো আছিলে 4x plus twice y is equal to 300। গতিকে আমি শেষত দুটা লাইন লিখি দিব লাগিব। শেষত তোমালোকে তলত এইটো লাইন লিখি দিবা যে এ বি এ সমীকৰণ একৰ নিৰ্ণয় লেখ আৰু পি কিউ এ সমীকৰণ দুইৰ নিৰ্ণয় লেখ। গতিকে আমাৰ 3.1ৰ এইখিনিয়ে। চোৱা, 3.1ৰ আমি তিনিওটা গণিত ইয়াতে সমাধান কৰিলোঁ, আৰু লেখ চিত্ৰত যিখিনি আমাক জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিব দিছিল সেইখিনিও প্ৰদৰ্শন কৰিলোঁ। গতিকে আমি নেক্সট ভিডিঅ'টোত সমাধান কৰিম 3.2ৰ প্ৰশ্নসমূহ। গতিকে তোমালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই যদি প্লেলিষ্টত গৈ একফালৰ পৰা গোটেইখিনি চাই ল'বা। থেংক ইউ ফৰ ৱাটছ।